আছে বাউলদা অনুৰোধ কৰিম কেমেৰা মেলা খুব ভাল পাইছে এই পদক্ষেপটো জুবিনৰ লৈ আৰম্ভ কৰিছিল জুবিনক লৈ চিন্তাটো কৰা হৈছিল মঞ্জিতৰ এখন ছবি দ্বিতীয়খন ছবি হ'ব চাগে মঞ্জিতৰ আৰু 18 নৱেম্বৰ এই ছবিখনৰ কিছু কিছু কাহিনী জুবিন গাৰ্গৰ সন্নিৱিষ্ট হ'ব জুবিন গাৰ্গৰ চৰিত্ৰ এটা ইয়াত উলিয়াব জুবিন গাৰ্গৰ এটা গান আহিলে তুমি মুকুতা মণি কৰে সেই গানটো ইয়াত সন্নিৱিষ্ট কৰাৰ কথা আছিল জুবিনে নতুনকৈ গোৱাৰ কথা আছিল এই গোটেইখিনি লৈ পেলাই মঞ্জিতে এই ছবিখন চিন্তা কৰিছে আৰু ইয়াত ভাল লাগিছে ইয়াত যিসকল অভিনেতা অভিনেত্ৰী আছে অৰুণাৰ পৰা আৰম্ভ কৰি বাহাৰুলৰ পৰা আৰম্ভ কৰি সকলো নবীন প্ৰবীণ অভিনেতা অভিনেত্ৰী ইয়াত কাম কৰিব আৰু প্ৰথমবাৰৰ কাৰণে জুবিন ক্ষেত্ৰত জুবিনৰ পৰা আশীৰ্বাদ লৈ এই ল'ৰা ছোৱালীখিনি মঞ্জিতৰ গোটেই টীমটোৱে আহিছে ছবিখনৰ মুহূৰ্তত ইয়াতে কৰিলে আৰু এই মুহূৰ্তত ইয়াত মই যদি কওঁ যে থিয় হৈ থাকিলে বহুত স্মৃতিয়ে অলপ আমনি কৰে কিছু কিছু মুহূৰ্তত আৰু সেয়াই জুবিন য'তেই নাথাকক তাৰ পৰাই চলচ্চিত্ৰৰ আৰু ভাল হোৱাটো তেওঁ কামনা কৰিছিল আৰু তেওঁৰ সপোনবিলাক আমি আগুৱাই লৈ যাব লাগিব আৰু শুভেচ্ছা থাকিল 18 নৱেম্বৰ সমূহ শিল্পী কলা কুশলী ছবিখন যাতে ভাল হয় জুবিনক লৈ যিটো চৰিত্ৰ ইয়াত উপস্থাপন কৰিব জুবিনৰ গানটোক লৈ শুভেচ্ছা থাকিল সকলোৱে জুবিন গাৰ্গক যাতে সেই ছবিখনত বিচাৰি পায় তাকে কামনা কৰিছে চিনেমাখন এইটো বিশেষ স্থানত অহাৰ লগে লগে নিশ্চয় এটা আন্দাজ কৰিব পাৰিছে চবে যে বিশেষ ব্যক্তিজনো এটা চৰিত্ৰ আমাৰ এইখন ছবিত বিশেষ ব্যক্তিজনৰ চৰিত্ৰতকৈ কম তেওঁৰ আদৰ্শ বা তেওঁৰ বৰঙণি আমাৰ এটা চৰিত্ৰ অন্য ৰূপতো আছে ইণ্টাৰেষ্টিং এটা তেওঁৰ প্ৰতি শ্ৰদ্ধা জনোৱা হ'ব আৰু এটা মননশীল আৰু কমাৰ্চিয়েল ছবিখন সকলোৱে ভাল পোৱা জনপ্ৰিয় দিশৰ কথাটো ভাবিও কৰা হৈছে বাট বৰ ভাল ছবি মই নিজে উৎসাহিত হৈ আছোঁ অৰুণদাৰ লগত কথা পাতিম অৰুণনাথ ডাঙৰীয়াৰ লগত একেলগে অভিনয় কৰিবলৈ পাম আৰু মঞ্জিতৰ দৰে এজন সুদক্ষ পৰিচালক বুলি কওঁ য়াং এণ্ড ভিজনাৰী গতিকে ভাল লাগিছে ভালে হ'ব আশা কৰোঁ দৰ্শকে নতুন কিবা এটা পাব ডেফিনেটলি স্ক্ৰিপ্টৰ ক্ষেত্ৰত ৱেল মেড স্ক্ৰিপ্ট বুলি ক'ম এইকাৰণে কওঁ সাধাৰণতে বহুত চিনেমা দেখা যায় বিফল হোৱাৰ আঁৰত থাকে যে স্ক্ৰিপ্টত সময় নিদিয়ে যে হুৰমুৰকৈ স্ক্ৰিপ্টখন লিখিলে কৰি দিলে নহয় এইখন তাৰ বিপৰীতে এই 18 নৱেম্বৰ স্ক্ৰিপ্টখন সুসংগঠিত বহুত ধুনীয়াকৈ আৰু এংগেজিং ৱেত লিখা হৈছে নিশ্চয় পৰিণত ডাইৰেক্টৰ বহুত কাম কৰিছে নিজে কেমেৰা কৰে নিজে এডিটিং কৰে বহুত দিনৰ পৰা জানো তেখেতক গতিকে মঞ্জিতৰ লগত কাম কৰিম উৎসাহিত হৈছে মানুহে ভাল ছবি এখন পাব বুলি মই মোৰ মনে প্ৰাণে অত দিনৰ অভিজ্ঞতাৰে কৈছোঁ এখন ভাল ছবি হ'ব চিনেমাখন তৈয়াৰ নোহোৱা পৰ্যন্ততো আমি একো ক'ব নোৱাৰোঁ কিন্তু আমি সৎ উদ্দেশ্যৰে আৰু সৎ কৰ্মৰে আমি আগবাঢ়োঁ সদায় তাৰ ভিতৰত এতিয়া এখন ব্যতিক্ৰমী কথা ইয়াত এইটোৱেই যে ইয়াত জুবিন গাৰ্গ কোৱা অলপ আগতে পৰিচালকে ক'লে মঞ্জিত শৰ্মাই ইয়াতে মানে জুবিন গাৰ্গৰ উপস্থিতিটো এটা বিশেষ ধৰণেৰে দেখুৱাৰ প্ৰচেষ্টা চলিব আৰু সেইকাৰণে নামটো 18 নৱেম্বৰ বুলি দি থোৱা হৈছে কাহিনীটোতো তেনেকুৱাই কাহিনীটো অৱশ্যে এটা পাৰিবাৰিক এটা ক্ৰাইম এটা থ্ৰিলাৰ এটা বস্তু এটা ছাছপেন্স আছে গোটেই বস্তুটোত তাতে আমি মুখ্য ভূমিকাত আমি কৰি আছোঁ অভিনয়টো সেই মানে ঘটনা প্ৰবাহত মানে এই জুবিন গাৰ্গৰ উপস্থিতিটো তাত মানে গম পায় সেইটোৱে কথা বিশেষত্ব সেইটোৱে ছবিখনত আৰু এনেকুৱা সাংঘাতিক কমাৰ্চিয়েল বা ব্যয়বহুল এনেকুৱা কথাবোৰ যিবোৰ আজিকালি চলি আছে সেই ধৰণৰ কথাবোৰ ইয়াত নাই তাৰমানে অকণমান সুস্থভাৱে তৈয়াৰ কৰা এটা মানে সবল কাহিনীৰ এখন ছবি হ'ব বুলি আশা কৰিছোঁ তেনেকুৱা কথা